বন্ধুসকল এটা কথা আপোনালোকে মন কৰিছে না যে চিকিৎসা বিজ্ঞানত কত কেমান ধৰণৰ মেডিচিন ওলাই আছে কিন্তু মদ খোৱাৰ পিছত মুখৰ পৰাই মদৰ গুণ গুচাব পৰা কোনো ধৰণৰ মেডিচিন আজিলৈকে ওলা নাই চিকিৎসা বিজ্ঞানীগেলাইনো কিডাল কৈছে কত কেমান আইনেহান নইনেহান কিবা কিবি উলিয়াই আছে কিন্তু মুখৰ পৰাই মদৰ গুণ নোহোৱা কৰিব পৰা নাওমান মেডিচিনটো উলিয়াব পৰা নাই আজিলৈকে আসলতে যেতিয়া আমি মদ খাওঁ তেতিয়া মদখিনি আমাৰ মুখৰ পৰা প্ৰথমে পেটলৈ গতি কৰে আৰু পেটত এই এলকহলৰ 20% এলকহল আমাৰ তেজে শোষণ কৰি লয় বা শুহি লয় আৰু তেজৰ লগত মিহলি হোৱা এই 20% এলকহল প্ৰথমে আমাৰ হাৰ্টলৈ গতি কৰে আৰু হাৰ্টে পাম্প কৰি এই এলকহলযুক্ত তেজ আমাৰ লাঙলৈ পঠাই দিয়ে আৰু যেতিয়াই এলকহলযুক্ত তেজ আমাৰ এই লাঙত প্ৰৱেশ কৰে আৰু তেতিয়াই লাঙৰ পৰা উশাহ আৰু নিশাহত এলকহলৰ গোন্ধ বাহিৰ হয় গতিকে আমি বুজি পালো মদৰ গোন্ধ গুচাব পৰা মেডিচিন কেতিয়াও নলয় কাৰণ মদৰ গোন্ধ আমাৰ মুখৰ পৰাই নলয় এই গোন্ধ হলৈ আমাৰ লাঙৰ পৰা উশাহ আৰু নিশাহত